এছাৰৰ বিতৰ্কৰ মাজতে আজি গোৱালপাৰা জিলাৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ হ'ল। খচৰা ভোটাৰ তালিকাৰ তুলনাত চূড়ান্ত ভোটাৰ তালিকাত বৃদ্ধি হ'ল 4,372 গৰাকী ভোটাৰ। গোৱালপাৰা জিলাৰ মুঠ ভোটাৰৰ সংখ্যা হ'ল 8,06,815 গৰাকী ভোটাৰ। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা হ'ল 4,33,023 গৰাকী। মহিলা ভোটাৰৰ সংখ্যা হ'ল 4,34,075 গৰাকী ভোটাৰ। খচৰা ভোটাৰ তালিকাৰ তুলনাত গোৱালপাৰা পশ্চিম জনজাতি সমষ্টি আৰু দুধনৈ জনজাতি সমষ্টিত ভোটাৰৰ সংখ্যা হ্ৰাস হ'ল। খচৰা ভোটাৰ তালিকাৰ তুলনাত জলেশ্বৰ আৰু গোৱালপাৰা পূব সমষ্টিত বৃদ্ধি হ'ল ভোটাৰ। গোৱালপাৰা 12 নং জলেশ্বৰ সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হ'ল 2,42,201 গৰাকী ভোটাৰ। 13 নং গোৱালপাৰা পশ্চিম জনজাতি সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হ'ল 1,61,156 গৰাকী ভোটাৰ। 14 নং গোৱালপাৰা পূব সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হ'ল 2,27,866 গৰাকী ভোটাৰ। দুধনৈ জনজাতি বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হ'ল 1,75,592 গৰাকী ভোটাৰ। মই প্ৰথমখিনি কৈ দিওঁ, আমাৰ বাকীখিনি ইলেকশ্যন অফিচাৰ পল্লৱী বৰাই তেখেতক দাঙি ধৰিব। এতিয়া কথা হ'ল আমাৰ এই আজি লিষ্ট পাব্লিছ হ'ল, ফাইনেল ডাটা হ'ল, আমাৰ টোটেল গোৱালপাৰা ডিষ্ট্ৰিক্টৰ ভোটাৰ হৈ গ'ল 8,06,815। 8,06,815জন ভোটাৰ হ'ল আজিৰ ভোটাৰ তালিকা যিখন পাব্লিছ হৈছে। তাতে 4,03,323জন পুৰুষ ভোটাৰ মেল ভোটাৰ আছে আৰু 4,03,475জন ফিমেল ভোটাৰ মহিলা আছে আৰু 17জন থাৰ্ড জেনেৰেশ্যন ভোটাৰ আছে, থাৰ্ড জেণ্ডাৰ ভোটাৰ আছে। আমি কম্পেয়াৰ কৰিবলৈ যদি চাওঁ আমাৰ ড্ৰাফ্ট ৰুলৰ লগত, তেতিয়াহ'লে আমাৰ ড্ৰাফ্ট ৰুলত আছিল, আমাৰ ড্ৰাফ্ট আমি পাব্লিছ কৰিছোঁ তেতিয়া আছিল 8,02,443জন ভোটাৰ আছিল ড্ৰাফ্ট ৰুলত পাব্লিছ। গতিকে আমাৰ এইটো যদি আমি চাওঁ তেতিয়াহ'লে আমাৰ মুঠ ভোটাৰ 4,372জন এই ফাইনেল ইলেক্টৰত বাঢ়িল। 42,201জন ভোটাৰ। ড্ৰাফ্টৰ পিছত জলেশ্বৰত 3,067জন ভোটাৰ বাঢ়িছে, 3,067জন ভোটাৰ জলেশ্বৰত বাঢ়িছে। গোৱালপাৰা ৱেষ্টত আমাৰ মুঠ ভোটাৰ হৈছে ফাইনেল পাব্লিকেশ্যনত 1,61,156, 1,61,156। তাত আমাৰ এটা নেট ডিক্ৰিজ হোৱা দেখা গৈছে, 734জন ভোটাৰ ড্ৰাফ্ট পাব্লিকেশ্যনতকৈ কমিছে। তাৰপিছত গোৱালপাৰা ইষ্টত আমাৰ বৰ্তমান আছে 2,27,866, 2,27,866। ড্ৰাফ্টতকৈ আমাৰ গোৱালপাৰা ইষ্ট সমষ্টিত 2,0970জন ভোটাৰ বাঢ়িছে, 2,970 ভোটাৰ ড্ৰাফ্টতকৈ বাঢ়িছে। তাৰপিছত দুধনৈ সমষ্টিত আমাৰ এতিয়া ভোটাৰ হৈছে 1,71,552জন, 92জন। ড্ৰাফ্টতকৈ 931জন কমিছে। তো আমাৰ জলেশ্বৰ আৰু ইষ্টত বাঢ়িছে আৰু ৱেষ্ট আৰু দুধনৈত কমিছে। তো আমাৰ নেট ইনক্ৰিজ হৈছে 4,372জন। কিমানে আছিলে বাকী আমাৰ ফাইনেল ইলেক্টৰেল ৰোলখিনি আপোনালোকক এটা এটা কপি দিয়া হ'ব। লগতে ইনস্পেকশ্যনৰ কাৰণে আমাৰ জলেশ্বৰৰ ৰোলটো চাৰ্কল অফিচাৰৰ তাত থাকিব, লখিমপুৰ চাৰ্কল অফিচাৰৰ তাত পাব্লিক ইনস্পেকশ্যনৰ কাৰণে। গোৱালপাৰা ৱেষ্টৰটো আমাৰ CDC অফিচত থাকিব, গোৱালপাৰা ৱেষ্টৰ। ইষ্টৰটো আমাৰ DC অফিচতে থাকিব আৰু দুধনৈ সমজিলা কাৰ্যালয়ত থাকিব পাব্লিক ইনস্পেকশ্যন। লখিমপুৰ চাৰ্কল অফিচত মানে ভোটাৰ ৰাইজসকলৰ সুবিধাৰ কাৰণে আমি এইফালে মানে আমাৰ ইয়ালৈ নাই অনা, চাৰ্কল অফিচতে ৰাখিছোঁ যাতে তেখেতসকলৰ সুবিধাৰ কাৰণে তাতে থাকক। আৰু লগতে মই আৰু এটা কথা কৈ থওঁ, আমাক যিহেতু ক'বলৈ দিয়া হৈছে যে কাৰোবাৰ নাম যদি এই ফাইনেল ৰোলটো যেতিয়া পাব্লিকে ইনস্পেকশ্যন কৰিব বা আপোনালোকে BLOসকলে যেতিয়া ইনস্পেকশ্যন কৰিব, ইনএডভাৰ্টেণ্টলি কাৰোবাৰ নামটো কাট খাই হয়তো যাব পাৰে, মানে ইনএডভাৰ্টেণ্টলি যদি কাট খাই যায় তেতিয়া পাব্লিকজনৰ ওচৰত দুটা অপশ্যন থাকে। এটাটো হৈছে তেখেতে এইকণ সময়তে ফৰ্ম 6খন ফিল আপ কৰিব পাৰে, যিহেতু সময় আছে, লাষ্ট ডে অফ নমিনেশ্যনলৈকে আমাৰ ফৰ্ম 6ৰ সুবিধাটো আছে, তেতিয়া সেইটো কৰিব পাৰে। আৰু ছেকেণ্ড কথা, ইয়াৰৰ ডিচিশ্যনত যদি তেওঁ সন্তুষ্ট নহয় এপিল কৰিব খুজিছে, এপিলটো ছেকেণ্ড অপশ্যন। প্ৰথমটো তেওঁ ফৰ্ম 6 এপ্লাই কৰিব, যিহেতু ইনএডভাৰ্টেণ্টলি কাট খাই গৈছে, আমাৰ ইয়াৰৰ ছাৰ বাইদেউসকলে চাব। আৰু যদি এপিল কৰিব বিচাৰিছে তেতিয়াহ'লে ইয়াৰৰ ডিচিশ্যনৰ এগেইনষ্টত ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটৰ ওচৰত এপিল কৰিব পাৰে। মানে যেতিয়া এপিলটো কৰিব ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰলৈ নিলিখে, একেজন মানুহে কিন্তু তথাপিতো এড্ৰেছ কৰিব ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটলৈ, এনেকৈ এপিল কৰিবলৈ এটা হেৰি আছে, মানে ব্যৱস্থা আছে, সেইখিনি কৰিব পাৰে। বাকী ফৰ্ম 6ৰ সুবিধাটো আছে,
যে ইনএডভাৰ্টেণ্টলি যদি কাৰোবাৰ নাম কাট খাই গৈছে তেতিয়াহ'লে ফৰ্ম 6ৰ যিমান নথি পত্ৰ আছে যে 2025 ফাইনেল ৰোলটো তেখেতৰ নামটো আছিলে এতিয়া কাট খাই গ'লে গোটেই ডিটেইলছখিনি দেখুৱাই তেওঁ যে মানুহজন ইয়াতে আছে বা যিয়ে নহওক দেখুৱাই আকৌ ফৰ্ম 6ত এপ্লাই কৰিব পাৰে এইটো সুবিধা দিয়া